শুনিবলৈ বাস্তৱ নহ'লেও আমি এই কথাটো মানি ল'ব লাগিব যে আমাৰ জুবিন দা আৰু আমাৰ মাজত নাই। শুনি কথাটো বহুত বেয়া লাগিছে। উপায় নাই, কাৰণ আমি সকলোৱে এই পৃথিৱীৰ পৰা এদিন নাইকিয়া হ'ম। কিন্তু এই খবৰটো বহুতেই বেদনাদায়ক খবৰ, কাৰণতো তেখেতে ইমান সোনকালে যে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি কেতিয়াও ভবা নাই। আৰু বাস্তৱ এনেকুৱা লাগি আছে এই খবৰটো যাতে মিছা, কিন্তু কেতিয়াও আমি যদি মিছা বুলি ভাবোঁ কেতিয়া জানো মিছা হ'ব। সেইকাৰণে কি ক'ম আৰু ক'বলৈ বেয়া লাগি আছে। যি হওক খবৰটো আপোনালোকক জনাইছোঁ, কাৰণতো মোক বহুতেই দুখ লাগিছে, কাৰণ মই জুবিন দাক বহুত ভাল পাইছিলোঁ আৰু ভাল পাম আৰু ভাল পায়ে থাকিম চিৰজীৱন। শুই আছিলোঁ, শুই থকাতে এটা নিউজ আহিলে। নিউজত দেখিলোঁ, প্ৰথমতেতো ভাবিছিলোঁ এনে মিছা নিউজ বুলি, কিন্তু এটা দুটা নহয় আৰু বাকী বহুতকেইটা নিউজত মই চাৰ্চ কৰি চালোঁ। তাৰপিছত হয়, কথাটো সঁচা হয়। কিছুমানে আগত আমাক নিউজত দিছে আৰু কিছুমানে পিছত সেই সদৰি কৰিছে যে এই কথাটো যে সত্য। ছিংগাপুৰত তেখেতে এটা নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰগ্ৰামত গৈ কিনে সাগৰত এটা তেখেতে বোলে স্কুবা ড্ৰাইভ কৰিব গৈছিলে। স্কুবা এইটো মই ভালকৈ এই বিশেষে নাজানো, এতিয়া চাৰ্চ কৰি চাম কি বস্তুটো। যি হওক, এনেকুৱা এটা দুখদ ঘটনা ইমান সোনকালে শুনিব পাৰিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ। মাজে মাজে তেখেতৰ শৰীৰ বেয়া হয় আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ যাতে জুবিন দা সোনকালে আৰোগ্য হয়। কিন্তু আজিৰ এই ঘটনাৰ পৰা আমি কেতিয়াও তেখেতৰ আৰোগ্যৰ কাৰণে চিন্তা কৰিব নোৱাৰোঁ, কাৰণ এনেকুৱা এটা ঘটনা শুনিলোঁ যে কিবা এটা হৈ যদি মেডিকেলত এডমিট হৈ থাকিলহেঁতেন, তেতিয়া আমি সেই নিউজটো শুনি বা আমি এই কথাটো শুনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰিলোহেঁতেন তেখেত যাতে ভাল হৈ যাওক। কিন্তু যিটো নিউজ শুনিলোঁ ইতিমধ্যে, এই নিউজটো শুনাৰ পিছত কেতিয়াও আমি যদি বিচাৰোঁ জুবিন দাক আৰু কেতিয়াও বিচাৰি নাপাম। সেইকাৰণে সকলোকে কওঁ, আমাৰ আজি বহুত দুখ লগা দিন আৰু এই আজি হ'ল 19 তাৰিখ, ছেপ্টেম্বৰ 19 তাৰিখ। সদায় এই দুখত লগা দিনটো মনত পৰি থাকিব। সেইকাৰণে সকলোকে কওঁ, আপোনালোকে আজি পাৰিলে তেখেতৰ নামত চাকি বন্তি নিশ্চয় জ্বলাব, কাৰণ এই দিনটো আমি কেতিয়াও ভাবিব পৰা নাই এই দিনটো আজি আহিব। উপায় নাই, কাৰণ জীৱন মৃত্যু আমাৰ সকলোৰে এদিন হ'লেও আহিব। এইটো বাস্তৱক কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। বাস্তৱক আমি সদায় বাস্তৱ হিচাপে মানি ল'ব লাগিব। সেইকাৰণে মই সকলোকে কওঁ, খবৰটো শুনি নিচেই বেয়া লাগিছে। উপায় নাই, মানি ল'বই লাগিব।